মোর নাম ওমর আলী শেখ, ঘর বড়াইবাড়ি। মই এইবেলি এইডব দলৰ পৰা পানবাৰী ৰাঙামাটি জিলা পৰিষদ সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছোঁ। এইডব দলৰ পৰা টিকেট প্ৰত্যাশী আশা কৰিছোঁ মোকে দলৰ পৰা নমিনেশ্যন দিব। আমাৰ জিলা কমিটি, কেন্দ্ৰীয় কমিটি ইতিমধ্যে তেখেতসকলক মই জনাইছোঁ, দলৰ পৰা আবেদন কৰিছোঁ। মই আশা কৰিছোঁ এইবেলি মই দ্বিতীয়বাৰৰ কাৰণে জিকি যাম। পানবাৰী ৰাঙামাটি জিলা পৰিষদ সমষ্টি ডেলিমিটেশ্যনৰ পিছত এইটো নতুন সমষ্টি হৈছে 14 নং পানবাৰী ৰাঙামাটি সমষ্টি। মই ভাবোঁ মোৰ লগত বিৰোধীয়ে এইকাৰণেই যুঁজিব নোৱাৰিব যে মই ৰাইজৰ লগত আছোঁ, দলৰ কাম কৰি আছোঁ। সন্মানীয় বিধায়ক মহোদয় সমষ্টিত যথেষ্ট কাম কৰিছে, তেখেতৰ এটা প্ৰভাৱ আছে। আমাৰ প্ৰাক্তন MP তথা দলৰ সভাপতি হজরত মৌলানা বদরুদ্দিন আজমল সাহাব, তেখেতেও আমাৰ এই সমষ্টিত বহুত কাম কৰিছে। গতিকে আমি ৰাইজৰ লগত আছোঁ, আমাৰ বিশ্বাস আছে ৰাইজে এইবুলিও মোক তালাচাবিৰ ছবিকে জানে যে কংগ্ৰেছ তেখেতৰ ডিচিশ্যন, তেখেতৰ দলে কি কৰিব নকৰিব এইটোতো আমি ক'ব নোৱাৰিম। আমাৰ দলৰ কথা ক'লে আমি ক'ব পাৰিম, কাৰণ কংগ্ৰেছৰ নীতি নিয়মবিলাক আপোনালোকে সকলোৱে জানে যে ইলেকশ্যন আহিলে তেখেতসকলে টিকেট কেন্দ্ৰিক সংঘাত হৈয়ে থাকে। এইটো আজি নতুন কথা নহয়। গতিকে তেখেতৰ কথা আমি নকওঁ, কি কৰিব নহয়। আমিতো আগত আলমগঞ্জ জিলা পৰিষদ সমষ্টি আছিল, এতিয়া পানবাৰী ৰাঙামাটি। এইটো আমাৰ UDF অহাৰ পিছৰ পৰা আমাৰ UDFে দখল কৰি আছে, এইবুলিও দখল কৰিব। এইটোত আমাৰ কোনো সন্দেহ নাই। ৰাইজক যথেষ্ট সমৰ্থন দিছে, আমাৰ দলৰ ফালৰ পৰা কাম কৰি আছে, আমাৰ জিলা কমিটিয়ে কাম কৰি আছে, কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমাৰ সন্মানীয় বিধায়ক মহোদয়ে কাম কৰি আছে। গতিকে ইয়াত আমি নাভাবোঁ যে ইয়াত বেলেগ কোনো দলৰ মানুহ জিকে। তেখেতক ভোট দিয়াটো তেখেতৰ ভাল কাৰ্যকলাপ বা কংগ্ৰেছৰ কাৰ্যকলাপৰ কাৰণে যে ভোট দিছে এনেকুৱা নহয়, বা আমাৰ বদৰুদ্দিন আজমল চাহাবক যে বেয়া পাই ভোট দিয়া নাই এনেকুৱা কথা নহয়। হয়তো মানুহে ভাবিছিলোঁ যে এইবুলি কিজানি কেন্দ্ৰীয় চৰকাৰ ইণ্ডিয়া গঠবন্ধনত চৰকাৰ হ'ব, সেইকাৰণে মানুহে সমৰ্থন কৰিছিল, আৰু এইটো ঢেউ এতিয়া নাই। মই অহিয়াল হক, আলমগঞ্জ MCCৰ এক্স সভাপতি। যিহেতু দেখা গৈছে যে পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনৰ দিন চাপি আহিছে, ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ ৰণকৌশল তৈয়াৰ কৰা আৰম্ভ কৰা দেখা গৈছে। সমান্তৰালভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ, আপোনালোকৰ কংগ্ৰেছৰ ইতিমধ্যে প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সময়ত আমি কি কৰোঁ? হয়, এতিয়া যিটো 11 তাৰিখ নমিনেশ্যনৰ অন্তিম দিন, কালি আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন সাহেব, আমাৰ জিলা কংগ্ৰেছৰ নেতৃবৃন্দই কালি বিলাসীপাৰাত এখন মিটিং হৈছে। অতি সোনকালে 9 তাৰিখৰ ভিতৰত কালি আমাৰ জিলা কংগ্ৰেছৰ এখন মিটিং আছে। মিটিঙতে চূড়ান্ত হ'ব আমাৰ টিকেটৰ। ইতিমধ্যে দেখা গৈছে যে আপোনালোকৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা তেখেতে UDF হওক বা BJP হওক, আজি ধৰক ৰাইজৰ দলে হওক, তেখেতে আহি প্ৰাৰ্থিত্ব বিচাৰিছে। এই সময়ত আপুনি কি ক'ব? চাওক, কথা কি, কংগ্ৰেছ দলত কোনোবা অহাটো এইটো স্বাভাৱিক কথা, আহিবও পাৰে, টিকেটো চাব পাৰে। নিশ্চয় আমাৰ হাইকমাণ্ডে যোনে টিকেট দিব, আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন সাহেবেও কৈছে যে আমাৰ টিকেটৰ ক্ষেত্ৰত আমাৰ যিবিলাকৰ দুদিনত কংগ্ৰেছ কৰি আছে পুৰণা কৰ্মী, নিশ্চয় ৰাইজে বা আমাৰ হাইকমাণ্ডে সেই পুৰণা কৰ্মীকে দিব। নতুন অহা কৰ্মীক দিলে হয়তো আমাৰ ৱাৰ্কাৰৰ ভিতৰত এটা খেলি মেলি হ'ব। ইতিমধ্যে দেখা গৈছে সমষ্টিখন হৈছে পানবাৰী জিলা পৰিষদ সমষ্টি।
ইতিমধ্যে ভারতীয় জাতীয় কংগ্রেসের পৰা 4জনকৈ প্ৰাৰ্থিত্ব বিচাৰিছে। তাৰ ভিতৰত 1 নম্বৰত আছে দেখা গৈছে হেলিম জামান, 2 নম্বৰত আছে আপোনাৰ এইডিঅ' কৰিছে। আমি দুমাহ আগতে দেখিছিলোঁ সানোয়াৰ হোসেন নামৰ এগৰাকী ব্যক্তি, তেখেতেও প্ৰাৰ্থিত্ব বিচাৰিছে। ইতিমধ্যে আব্দুল আজিজ নামৰ এগৰাকী ব্যক্তিয়ে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু এগৰাকী হৈছে ইমৰান হোসেন। তেখেত দক্ষিণ গিৰামাৰীত যোৱা পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক পদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি তেখেত বিপুলভাৱে ভোটত জয়লাভ কৰিছিল। তেখেতেও কিন্তু প্ৰাৰ্থিত্ব বিচাৰিছে। তা আপোনাৰ মতে যিহেতু আপুনি জ্যেষ্ঠ কংগ্ৰেছী নেতা হয় এগৰাকী, কাক প্ৰাৰ্থিত্ব দিলে আপোনালোকৰ পাণবাৰী জিলা পৰিষদ আসনখন ঘূৰাই আনিব পাৰিব? চাওক, UDFৰ ধৰক 1 মাহ আগত কোনোবা আহি জইন কৰিছে চানোৱাৰ, কোনোবা হয়তো কাৰ পাছত দিছে, সেইবিলাক আমাৰ কংগ্ৰেছ কৰ্মী ৰাইজৰ মাজত সেইজন টিকেটেৰ মানে যে চাহি আছে সেইবিলাক আমি নাজানো। আমাৰ কংগ্ৰেছ কৰ্মী ৰাইজে যিবিলাক কৰ্মী যিবিলাক আমাৰ MP ইলেকশ্যন, লোকসভা MP ইলেকশ্যনত বিৰাট এটা বদৰুদ্দিন আজমলক বিপুল ভোটত হাৰাত একটা মানে অৱদান আছে, সেইবিলাকক মানুহৰ ভিতৰত টিকেট পাব। কোনোবা নেতা, কোনোবা পালি নেতাই চানোৱাৰক মানে ভুৰি মানে কি নালজত কৰি আছে, সেইবিলাক চানোৱাৰত টিকেট নাপায়। আমাৰ হাইকমাণ্ডে এইবিলাক তন্ন কৰি চাব। এইবিলাক চানোৱাৰৰ কোনো ফেক্টৰ নাহে। টিকেট আমাৰ জানামতে মানে কংগ্ৰেছ কৰ্মী যিবিলাক দুগৰ চুগৰ মাজত আছে, বহু দিনৰ পৰা খাটি আছে, ইমৰান আছে, হেলিম জামান আছে, সেইবিলাকৰ ভিতৰত 2টাৰ ভিতৰতে হাইকমাণ্ডে বাছনি কৰিব। এইটো আমাৰ কংগ্ৰেছ কৰ্মী সবে জানে। ৰাইজৰ মাজত চৰ্চিত এটা প্ৰশ্ন উত্থাপন হৈছে যে হেলিম জামান আৰু এজন কি আছে কথা শুনক, এইটো কথা নহয়। আজিকালি আপোনালোকে জানে কংগ্ৰেছৰ টিকেট কোনোবাই নাপায়, এইটো মোৰ কথা নহয়। আজি যিটো আমাৰ পৰিস্থিতি, যিটো ফিল্ডৰ খবৰ আপোনালোকে জানে, UDFৰ কেণ্ডিডেট, UDFৰ ঘৰে ঘৰে 25-30 জন মানুহ যাই আছে, 50 জনকাৰ ঘৰত গাই আছে, একটা কাউন্সিলৰো টিকেট দিব পৰা নাই এতিয়ালৈকে 16টা জিপিত। আমাৰ যিটো মানে 98 ব্লকৰ 16টা জিপিত এতিয়ালৈকে 2টা পৰা নাই। আপোনালোকে জানে এই দামপুৰ ৰোডটো MLAৰ ঘৰ হয় নহয়। আজিলৈকে কোনোবা এটা মানুহ জিলা পৰিষদৰ বা কাউন্সিলৰৰ এটা চাইকেলো বাইকো যোৱা নাই যে তাৰ ঘৰত মোক টিকেট লাগে। তাই এইবিলাক নহয়। আমাৰ কংগ্ৰেছ দলে যিবিলাকৰ বাছনি আমাৰ মতে জানা মতে 2জনকাৰ কংগ্ৰেছ কৰ্মীৰ মাজতে টিকেট হ'ব। এইটোতো আমিও জানাইছোঁ আমাৰ হাইকমাণ্ডক, আমাৰ হাইকমাণ্ডেও জানে। হাইকমাণ্ডটো এনে হোৱা নাই। হাইকমাণ্ডে এইবিলাক মাল মছলা থকাৰ কাৰণেহে হাইকমাণ্ড হৈছে। আমাৰ জিলা পৰিষদ 4টা গৰিপুৰ সমষ্টিত, 3টাতো আমাৰ দেশী মানুহে পাব। নিশ্চয় একটা চিন্তা কৰিবই, কেননা আমি অকলে খালি কংগ্ৰেছ নকৰোঁ, আমাৰ চৰৰ মানুহেও কংগ্ৰেছ কৰে। আমি যদি এইবিলাক মানে ডাইভাৰ্ট কৰোঁ, আমি জবাব দিম কেনেকৈ? আমাৰ হাইকমাণ্ডে নিশ্চয় চিন্তা কৰিব। ৰকিবুল ছাৰ কৈছে নিকা ভাৱ মুক্তি মতে ৰাইজৰ মতে কংগ্ৰেছ কৰ্মীৰ মতে টিকেট হ'ব।